What's up, guys? This is Kirtan Chutigan, and you watching Meet My Time, my YouTube channel. আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন কণ্টেণ্ট, যিটো কণ্টেণ্ট আপোনালোকে চাই খুব ভাল পাব। আৰু বৰ্তমান মই ঘৰতে আছোঁ, মই যাম ইয়াৰ পৰা, আৰু আপোনালোকে নেক্সট ক্লিপবোৰত বা নেক্সট ভিডিঅ'টোত ছেকেণ্ড ষ্টেপত আপোনালোকে গম পাই যাব। আজি আমি যাম নেহা কাৰ বজাৰ, যিটো নগাঁৱৰ ফাৰ্ষ্ট ছেকেণ্ড হেণ্ড মাৰ্কেটিং শ্ব'ৰুম। আৰু এই শ্ব'ৰুমটোত বহুত ধৰণৰ কমাৰ্চিয়েল গাড়ী হওক বা নিজৰ প্ৰাইভেট গাড়ী হওক, ফেমিলি কাৰ, এভৰিথিং আপোনালোকে পাব। মই এতিয়ালৈকে যোৱা নাই তালৈ, প্ৰথম যাম আজি। আৰু তাত এনেকুৱাও নহয় যে মই আগতে গৈছোঁ, গৈ পেলাই তেওঁলোকৰ লগত কণ্টেক্ট কৰিছোঁ যে মই ইউটিউব চেনেলৰ বাবে আপোনালোকৰ তাত আহিম, তেনেকুৱা ধৰণৰ নাই। ডাইৰেক্ট ফাৰ্ষ্ট ইণ্ট্ৰডাকশ্যন। গতিকে আপোনালোকৰ কাৰণেও নতুন যদি মোৰ কাৰণে নতুন, আৰু মোক ভিডিঅ'টো চাই থকা বহুতেই হয়তো তালৈ গৈছে, তো যোৱা কিছুমানৰ কাৰণেওতো আৰু সহজ হ'ব। আৰু যিসকলে যোৱা নাই তেওঁলোকৰ কাৰণে লোকেশ্যন ট্ৰিপটো মই বায়'ত দি দিম, আপোনালোকে চাই ল'ব পাৰিব, বা কমেণ্ট বক্সত মই দি দিম। আৰু তাত গ'লে মই ভিজুৱেলি আপোনালোকক তেওঁলোকৰ লগত কথা পাতাই ধুনীয়াকৈ ভিডিঅ'ৰ মাজতে তেওঁলোকৰ লোকেশ্যন ক্লিপটো দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক, লেটছ ৱাচ। চ' গাইজ, আমি আজি আহিলোঁ আপোনালোকৰ লৈ পেলাই এটা নতুন কণ্টেণ্ট। মই যিহেতু কৈ থাকোঁ এটা নতুন কণ্টেণ্ট সদায়, তো আজি আহিছোঁ। একচুৱেলি জেগাটোৰ নাম হৈছে আমাৰ নেহা কাৰ বজাৰ। আৰু এইটো এটা সৰু সুৰা ছেকেণ্ড হেণ্ড ডিলাৰ নহয়, আপোনালোকে নিজে দেখিছে। কমাৰ্চিয়েল গাড়ী পৰা আদি কৰি ফেমিলি গাড়ী চব ইয়াত পোৱা যায়। আৰু গাড়ীৰ কণ্ডিশ্যনবিলাক আপোনালোকে দেখিছে কি ধুনীয়া কণ্ডিশ্যনত আছে। চ' গাইজ, আৰম্ভণিতে ইমান কামুৰি নাথাকোঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এখন এখন গাড়ীৰ ডিটেইলছত প্ৰতিখন গাড়ী দেখাই যাম। ষ্টাৰ্ট দ্য ভিডিঅ'। নট ভিউ, আজি ভিউ নাই, আজি গাড়ী আছে। ধুনীয়াকৈ নিজৰ বাবে কৰি যাম যে কাষ্টমাৰে কোনটো ইউনিকনেছ পাব ন। ইয়াত মানে চাওক, আমাৰ চেলছ, এক্সচেঞ্জ আৰু আপোনাৰ ৰিফাইনেন্স সকলোখিনি সুবিধা আছে। কাৰোবাৰ ঘৰত যদি পুৰণা গাড়ী থাকে সেইখন এক্সচেঞ্জ কৰিব, এক্সচেঞ্জ চেঞ্জ চব সুবিধা আছে। ৰিফাইনেন্স অল আছাম হয়। আৰু নগাঁও প্ৰথম ছেকেণ্ড শ্ব'ৰুম হয়। গাড়ী কণ্ডিশ্যন বহুতে ভাল পাব, যোনে যোনে লৈছে গম পায়। আৰু এজন কাষ্টমাৰ ইয়াৰ পৰা যেতিয়াৰ পৰা অপেনিং কৰিছে ব্লেক টু ইয়াৰ পৰাই গাড়ী তেনেকুৱালৈকে আছে। বহুত বহুত কাষ্টমাৰ তেনেকুৱা আছে, যেতিয়া গাড়ী ভাল পাই পেলাই লৈ যায়। যিহেতু নগাঁৱৰ প্ৰথম শ্ব'ৰুম হয় ছেকেণ্ড হেণ্ড, গতিকে গমেই পায় আৰু গাড়ী কণ্ডিশ্যন কেনেকুৱা। এইটো হৈছে হয় 2019ৰ মডেল। ইয়াৰ ৰানিংটো হৈছে 75,000 আৰু আস্কিং প্ৰাইচটো হৈছে 450, 4.5 লাখ হয়। ৰিফাইনেন্স হৈ যাব, হৈ যাব পাৰি। কিন্তু এইটো অকণমান চাইলনৰ ৰাইজ কেনেকুৱা হৈছে, পচন্দটো লৈ ৰাখিছোঁ এইখন বুলি নহয় আৰু, কিন্তু আপোনালোকে ধুনীয়াকৈ দেখা পাব। অকণমান ভিতৰত দেখা গাড়ী কণ্ডিশ্যন গোটেই আছে। ধুনীয়া হ'ব গাড়ী কণ্ডিশ্যন। চেলেৰিও 1 লাখ ৰানিং একেবাৰে কম, 9,000 চলিছে মাত্ৰ 9,000। আৰু আস্কিং প্ৰাইচটো 430, নেগচিয়েবল প্ৰাইচ হয়। ইয়াৰ পৰা কম দিব। ইয়াৰ ডাউন পে'মেণ্ট ডাউন পে'মেণ্ট আপোনাৰ 30%, 35%। আৰু প্ৰফাইল একেবাৰে ভাল হয় কাষ্টমাৰৰ, এডজাষ্টিং কাষ্টমাৰ হ'লে 30%ৰ তলত হ'ব। বঢ়িয়া ফাইন। আৰু এইখন ফেমিলি কাৰখন খুব ভাল, লাইট ৱেইট হয়। আৰু হিলি এৰিয়াৰ কাৰণে এইবিলাক গাড়ী খুব ভাল। মাৰুতি চুজুকি বেছিভাগ গাড়ী যেনেকৈ অল্টো হওক বা এইখন হওক বা মাৰুতি গাড়ী ভেন হওক, আমি হিলি এৰিয়াত খুব হয়, কাৰণ ৱেইটটো কম, টায়াৰ কণ্ডিশ্যন ভাল। আপোনালোকে এইটো বেলেগ ব্লগ দেখি আছে। 2020 মডেল, ৰানিঙো কম, 15,000 15,000 মাত্ৰ। অ' বা, এইখন কোনোবা আহিলে এতিয়া লৈ যাওক বুকিং। আপোনালোকে চানৰুফো পাই যাব। 850 হয়, চানৰুফ আছে। চানৰুফ আছে। টায়াৰটো কিমান আছিলে ইয়াৰ ইঞ্চিটো? টায়াৰটো আগতে টায়াৰটো ইমান ধৰিব নোৱাৰি যে, এইটো মিনিমাম 15 হ'ব চাগে, 15 বা 16 চামথিং। এইটো হৈছে গ্ৰেণ্ড আইটেম নিয়ৰ সংস্থা, 2020 মডেল, ৰানিং মাত্ৰ 18,000। আমি আৰু আস্কিং প্ৰাইচটো 650, 4.5 লাখ হয়। নেগচিয়েবল প্ৰাইচ হয়। বঢ়িয়া। কোনোবাই তেনেকুৱা কিবা ডেমেজ নাই নাই, একো এইবিলাক নাই। আৰু হেলমেটো কৰা হয়, এক্সিডেণ্টেল গাড়ীটো লোৱা নহয়। সেইটোতো হয়। এইটো বৰ ধুনীয়া, মানুহে আইফোন চলিছে কিন্তু ভাল লাগে। অলপ চাব নিজৰটো দেখাই দিয়া নীলা অকণমান পাৰিব। কিন্তু এইটো বিৰাট ধুনীয়া। আৰু আইডেণ্টি মানুহে জানে বহুত, আইডেণ্টি এনেও ইটছ মাইণ্ড গ'ল। 4x4
1185. Yeah, no. Next, নেক্সট আছে টাটা নেক্সন 2021 ওয়ানৰ মডেল হয় 29000 ৰানিং 29,000 running or 2021 or 21 চনৰ আৰু আস্কিং প্ৰাইচ 725 বহুত কম ডিসকাউন্ট প্ৰাইচ দিয়া বহুত কম বাপৰে বাপ মই ভাবা নাছিলো ইমান কম টাটা গাড়ী দাম কিন্তু কম হয় আৰু টাটা গাড়ী ধুনীয়া মই নিজে টাটা ইউজ কৰোঁ টাটা বহুত ভাল কিউটি কাৰ ৰাইট কিন্তু অটোমেটিকত হয় Automatic? অটোমেটিকত খুব কম আহে আৰু তুমি বিচাৰিলে ল'ব পাৰে এইখন কিমান আস্কিং প্ৰাইচ 475 আছে 475 18 মডেল লৈ লওক ভাই ৰানিং ইয়াতকে কম আৰু আছে ৰানিংটো আপোনাৰ 48000 48,000 ৰানিং কি কৰি আছে ঘৰত বহি লাগিছে পেট্ৰল ভাৰ্চন আৰু ৰানিংটো 27000 আৰু আস্কিং প্ৰাইচটো 6,000 সিটাৰ হয় 7 চিটাৰ 6 লাখ 10 আৰু ৰানিং কিমান কৰিছে 27000 27,000 ইয়াৰ কণ্ডিশ্যন বহুত ধুনীয়া ধুনীয়া গাড়ী আছে আহক আপোনালোকে ইমান কম ৰানিঙত গাড়ী এনেকৈ ছেকেণ্ড হেণ্ড নাৰাখে মানে 21 মডেল 21000 ৰানিং আছে আৰু আস্কিং প্ৰাইচটো 460 ৰানিং কিমান ক'লে 31000 ইয়াৰ ইণ্টাৰভিউটো মই এপাক চাওঁ ইণ্টাৰভিউটো এবাৰ দেখাই দিয়ে কাৰণ মানুহে বহুতে ভাবে এইখন কি আৰু ইণ্টাৰভিউ ষ্টিল ইটছ বিউটিফুল ইয়াত ধুনীয়া আৰু কমফৰ্ট চিট ওখ আছে চাওঁ নীলাম অকণমান মই বহি চাওঁ চিটটো ডেছবৰ্ডৰ ফিনিচিংটো ধুনীয়া হয় য়েছ ৰাইট এইটো একজেক্টলি ইমান কম দামত ইমান ধুনীয়া এটা মানে ভাল ফেমিলি কাৰ আৰু পিছফালে 4জন ধুনীয়াকৈ বহিব পাৰিব ন নেক্সট আৰ্টিকা আছে জেডএক্সআৰ প্লাছ হয় টপ মডেল 2019 মডেল ৰানিং মাত্ৰ 11,000 ৰানিংটো কম 11,000 নতুন গাড়ী কোনে কিলে এইখন আছে আৰু কম ৰানিঙৰ গাড়ী বহুত আছে আস্কিং প্ৰাইচটো 950 আছে ইয়াৰ পৰা আৰু কম আছে টপ মডেল হয় জেডএক্সআৰ প্লাছ এখন ইণ্টাৰভিউতে এবাৰ চাওঁ এখন ব্ৰেণ্ড নিউ গাড়ী ন ৰাইট চাব এইখিনিৰ পৰা চাব গ'লে ডাইচবৰ্ডটো অকণমান ছুইফ্ট ডিজায়াৰ নিচিনা স্প্ৰেঙৰ হেৰিটো ਜੇ ਕੋਈ ਸ਼ੱਕ ਨਹੀਂ ਕਰੀ ਚੈੱਕ ਨਹੀਂ ਬੀਬਾ ਜੱਟ ਦੀ ਚੱਲੇ ਸਰਦਾਰੀ আৰু 11 কৈছিল ন 11,000 11,000 ইমান ধুনীয়া গাড়ী এখন আপোনালোকে পাই আছে ক্লাছ 7 লাক্সাৰীখন হয় ক্লাছ 7 2022 চনৰ হয় ডিজেল ভাৰ্চন অট'মেটিক হয় আৰু গাড়ীখনত বহুতখিনি ফিচাৰ আছে ভিতৰত আমি এবাৰ চালে ভাল লাগিব হয় হাইডেন ফিচাৰ্ছো বহুত আছে বহুত ফিচাৰ আছে ৰানিংটো 28,000 28,000 পাব নতুন গাড়ী আৰু আস্কিং প্ৰাইচটো 14,25,000 ইয়াৰ পৰা কম এনেই অনলাইনত কিমান আহে কাৰণ কোম্পানী বা ডিলাৰৰ পৰা ল'ব হয়তো ওচৰৰ ওচৰি আহিব কম মিলাই এবাৰ আমি ইণ্টাৰভিউটো চাম ধুনীয়া চাগে তাৰ লাক্সাৰী গাড়ী ইণ্টাৰভিউ চাবলৈ চাবৰ মন ইণ্টাৰভিউটো নীলা ব্যৱহাৰ দেখাই দিব আৰু ফিচাৰ্ছ কি পাম মেম আপুনি কৈ দিব মই কৈ দিম আপোনাৰ ইয়াতে তলত ইয়াত ফুটৰে পাব আৰু চিট এচি পাই যাব চিট এচি পাম চিট এচিও পাব আৰু আপোনাৰ 3টা মুড পাব ড্ৰাইভিঙৰ কাৰণে তাৰপিছত এয়াৰ পিউৰিফাই যিটো আছে আপোনাৰ জাৰ্ণি কৰিলে সাফোকেশন ফিল হয় ভমিটিং ফিল হয় তাৰ কাৰণে এয়াৰ বেক সিটত দেখাব পাৰিব ঠিক হয় এটো থাকিলে মানে গাড়ীত আপোনাৰ ড্ৰাইভিং কৰিলে কিছুমান জাৰ্ণি কৰিলে মানুহৰ ভমিটিং আৰু সাফোকেশন ফিল হয় এক্স্যাক্টলি এটো এয়াৰ পিউৰিফাই হয় যাৰ কাৰণে সেই প্ৰবলেমটো নহয় গাড়ীত থকা বহুতেই দৰকাৰী বহুত দৰকাৰী যে গাড়ীবিলাকত প্ৰায় থাকে আৰু বেকত বেকত এয়াৰ বেগটো পাই যাব আৰু বেকত চাৰ্জিং পইণ্টটো আছে দুটা চাইডে ৰ'দ নাই কিন্তু ইমান গৰম তাপটো ৰ'দ নাই ন তাপ আছে ইমানৰ ডিছকাউণ্ট হয় আপোনাৰ 2023,000 ৰানিং আছে আৰু আস্কিং প্ৰাইচটো 1595 18 মডেল 18 মডেল ৰানিং কিমান গৈছে 73,000 73,000 ওকে 95,000 1595 আস্কিং আছে টায়াৰ কণ্ডিশ্যন বহুত ভাল আৰু আপোনাৰ গাড়ীকেইখন চব কি ধুনীয়া কণ্ডিশ্যনৰ আছে মই সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ আৰু এই ডিলাৰটোত আপোনাৰ মই অথনিৰ পৰা যিমান গাড়ী দেখালোঁ নহয় এখনো এনেকুৱা গাড়ী নহয় যে
7 বছৰ পুৰণা 10 বছৰ পুৰণা বহুত পুৰণা ব্ৰেণ্ড নিউ গাড়ী আৰু ৰানিং ৰেটটো 50,000ৰ তলত মেক্সিমাম তো ৰৈ থাকি লাভ নাই মোৰতো মন গৈছে বাৰু বাট এতিয়া নহয় চাওঁ নীলাভৰ মন গৈছে নি নীলাভে লাজ কৰে কেমেৰা বোলে বল আৰু চবতকে আকৌ এবাৰ খুব চিৰিয়াছলি 2000 কোনে এৰি থৈ গ'ল এখন ভুলতে এৰি থৈ গ'ল নি কোনোবাই বোলে চাবি পাহৰিলে গাড়ী থৈ গুচি যাওঁ ভাই অঁ 945ত 2000 ৰানিং গাড়ী নেক্সট আমি XL6 আলফা হয় 2020 চনৰ আৰে দুখন একেই আৰ্টিকা আৰু এখন অঁ একেই XL6 2021 চনৰ হয় 29,000 ৰানিং 9,15,000 আস্কিং প্ৰাইচ 9,15,000 ৰানিং কিমান ক'লে 29,000 29,000 ৰানিং আৰু 9,15,000 2020 চনৰ 2020 মডেল আপোনালোকৰ ইয়াত গাড়ী এনেকুৱা সুবিধা আছে নেকি যে মোক ইয়াত থকাৰ উপৰিও যদি কাষ্টমাৰে কেতিয়াবা মানে ডিমাণ্ড কৰে যে মোক এখন গাড়ী লাগিছিলে আপোনালোকে তেনেকৈ দি হয় আমাৰ ছাৰৰ কণ্টেক্ট থাকে যিমান পাৰে ছাৰ আনিব চেষ্টা কৰে সেই মানে বস্তুটো মানে ইয়াত থকাৰ উপৰিও মানুহে কাৰণ যিহেতু আপোনাৰ গাড়ী কণ্ডিশ্যন ইমান ধুনীয়া মেগাখিনি ইমান ধুনীয়া তো মানুহে কেতিয়াবা বিচাৰিব পাৰে যে মোক এইখন গাড়ী লাগে আপোনালোকৰ তাত ভিৰ আছে নেকি ছাৰে যিমান পাৰে আমাৰ চেষ্টা কৰে যে আনিব পাৰে অঁ বঢ়িয়া সেই সুবিধাটো ৰাখিব লাগে একচুৱেলি অ'কে নেক্সট আমি আহিছোঁ অলটো টাটা টাটা এল্টছ হয় 2021 চনৰ এক্সেট হয় একজেক্ট এক্সেট হয় আৰু আস্কিং প্ৰাইচটো 670 আছে আৰু 54,000 ৰানিং পেট্ৰল ভাৰ্জন অ'কে পেট্ৰল ভাৰ্জন আৰু এইটো মেনুৱেল হেৰি হয় মেনুৱেল আপোনালোকে ইণ্টেৰিয়ৰটো এবাৰ চাই ল'ব পাৰে ইণ্টেৰিয়ৰটো ফাৰ্ষ্ট ক্লাছ একচুৱেলি টিয়াগো আৰু অল্ট্ৰ'টোৰ মাজত ইমান বেলেগ ডিফাৰেঞ্চ নাই অকণমান ইণ্টেৰিয়ৰ ডিজাইনটো অকণমান ডিফাৰেঞ্চ আছে কাৰণ মোৰ নিজৰ যি টাটা আছে তো নেক্সট অল্টো এল্টো আছে বঢ়িয়া আপোনাৰ এখন 2013 চনৰ হয় 55,000 ৰানিং কম ৰানিং আৰু আস্কিং প্ৰাইচটো 55,000 55,000 2013 চনৰ 285 আস্কিং আছে আৰু কম 285 asking 15,000 running কালাৰটো আগত এটা শ্ব'ৰুমত মই মেমক সুধিছোঁ যে এইখন আগৰটোতে আছিলে নেকি আগতো এটা আছিল এইখন কালাৰটো বেলেগ ৰানিং একে ৰানিং সেম 9,000 ৰানিং ইকনি একে অ'কে মডেলটো বেলেগ নেকি 2021 চনৰ এইখন 21 মানে গাড়ী কণ্ডিশ্যনবিলাক চাওক কি ধুনীয়া ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনৰ গাড়ীবিলাক ৰাখিছে ইণ্টেৰিয়ৰটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক মাইণ্ড ব্ল'য়িং তো ইয়াত অকল এই ধৰণৰ XUV বা ফেমিলি কাৰ বা এই কাৰে নহয় বিজনেছ মেটেৰিয়েল যিখিনি আমাৰ ভেহিকলছ আছে সেইসমূহ আপোনালোকে ইয়াত পাব তো বাই ধুনীয়াকৈ বুজাব মই বেছি কথা নকওঁ ইয়াত অকল ইয়াত প্ৰাইভেট গাড়ীখিনিহে এতিয়া দেখাবলৈ আপোনালোকে আমাৰ আদিত্য মিঠাই দোকান আছে ষ্টেডিয়াম মাৰ্কেটত তাতে এটা ডাঙৰ ফিল্ড আছে পাৰ্কিং আছে তাতে যি ধৰণৰ কমাৰ্চিয়েল গাড়ী লাগে পেচেঞ্জাৰ হওক মালটনা হওক গোটেই গাড়ী JCBৰ পৰা ধৰি ডাম্পাৰৰ পৰা ধৰি ট্ৰেক্টৰৰ পৰা ধৰি আল্ট্ৰা T7 ডাম্পাৰ যিটো খ্ৰীষ্টানপতি এডিটো ৰোডত যিটো আমাৰ শ্ব'ৰুম আছে দুটা নেহা কাগজত দেখা পাব ওচৰতে আছে ইয়াত অকল আমাৰ প্ৰাইভেট গাড়ীখিনি আছে আৰু এটা হয়দৰাবাদত আছে কুটিকুটি তাতো আমাৰ শ্ব'ৰুমে হয় নেজম বুলি তাতো আমাৰ গাড়ীয়ে পাব আৰু যিখিনি কমাৰ্চিয়েল গাড়ী আছে ডাম্পাৰ হওক বা পেচেঞ্জাৰ কমাৰ্চিয়েল হওক মেজিক এক্সপ্ৰেছ আল্ট্ৰা T7 JCB ট্ৰেক্টৰ গোটেইখিনি আমাৰ ষ্টেডিয়াম মাৰ্কেটত এখন ফিল্ড আছে গোদাম হয় তাত গোটেই গাড়ীখিনি আপোনালোকে পাই যাব ইয়াত প্ৰথম আহিব লাগিব আমাৰ শ্ব'ৰুমৰ এড্ৰেছটো হৈছে নগাঁও খ্ৰীষ্টানপতি এডিটো নিয়াৰ হলিঞ্জি ডিষ্ট্ৰিক্টত আৰু ইয়াত আহিলে আপোনালোকে গোটেই মালটনা গাড়ী লাগে বা কমাৰ্চিয়েল পেচেঞ্জাৰ গাড়ী লাগে JCB ডাম্পাৰ গোটেই গাড়ী আমাৰ ইয়াত পাই যাব চ' গাইজ আমি আজি আহিলোঁ আপোনালোকৰ লৈ পেলাই এটা নতুন কণ্টেণ্ট মই যিহেতু কৈ থাকোঁ এটা নতুন কণ্টেণ্ট সদায় তো আজি আহিছোঁ একচুৱেলি জেগাটোৰ নাম হৈছে আমাৰ নেহা কাৰ বজাৰ আৰু এইটো এটা সৰু সুৰা ছেকেণ্ড হেণ্ড ডিলাৰ নহয় আপোনালোকে নিজে দেখিছে কমাৰ্চিয়েল গাড়ী পৰা আদি কৰি ফেমিলি গাড়ী চব ইয়াত পোৱা যায়
আৰু গাড়ীৰ কণ্ডিশ্যনবিলাক আপোনালোকে দেখিছে কি ধুনীয়া কণ্ডিশ্যনত আছে। চ' দেৰি নকৰিব, সোনকালে কণ্টেক্ট কৰক, আহি লৈ পেলাই নিজৰ মন পচন্দৰ গাড়ীখন ইয়াৰ পৰা লৈ যাওক। আৰু এই গাড়ীখন যেতিয়া আপোনালোকে ইয়াৰ পৰা নিব, যিকোনো গাড়ী আপোনালোকে কেতিয়াও হয়তো মনলৈ ভাবেই নাহিব, ফিলেই নাহিব যে আমি পুৰণা ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিছোঁ। অবভিয়াছলি ইমান ধুনীয়া ৰানিং প্ৰাইচ নিজে দেখিছে, 15, 11, 30 তেনেকুৱা ধৰণৰ আপোনাৰ ৰানিং প্ৰাইচ দিছে। ত' এই গাড়ীখন লৈ যাওক, নিজৰ মন পচন্দৰ আৰু ঘৰত ধুনীয়াকৈ সজাই ৰাখক, ফুৰক, নিজৰ কৰক। ত' আজিলৈ এৰিছোঁ, আকৌ লগ পাই আছোঁ নতুন ভিডিঅ'ত। গতিকে তেতিয়াহ'লে বি ছেফ, ৰাইড ছেফ গাইজ, আৰু ৱাচ মিট মাই টাইম, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। ਨਹੀਂ ਲਾਈ ਲੱਗਣੀ ਲੱਗੀ ਕਈਆਂ ਦੇ ਆ ਉੱਤੇ ਤੱਕ ਅੱਗ ਨਹੀਂ ਹਾਂ ਕੌੜਾ ਲੱਗਦਾ ਸਵਾ ਪੁੱਛੀ ਜਰਾ ਜਾ ਕੇ ਨਾਮ ਚੱਲੇ ਥਾਂ ਥਾਂ ਜੱਟ ਤਾਂ ਪਹਿਲੀ ਮੱਲੀ ਬੈਠੋ ਥਾਂ ਅੱਗੇ ਕੱਢਿਆ ਭਲੇਖੇ ਕਈ ਵਾਰੀ ਜੇ ਕੋਈ ਸ਼ੱਕ ਨਹੀਂ ਕਰੀ ਚੈੱਕ ਨਹੀਂ ਬੀਬਾ ਜੱਟ ਦੀ ਆ ਚੱਲੇ ਸਰਦਾਰੀ